নমস্কাৰ বন্ধুসকল, এইটো দুদিনৰ আগৰে ভিডিঅ' আজিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মাছৰ আঞ্জা বনাবলৈ লৈছিলোঁ, তাকে বোলো দেখাওঁ আপোনালোকক। মাছ অলপ ফ্ৰাই কৰি ল'লোঁ মানে ফ্ৰাই কৰিবলৈ লৈছোঁ। আৰু এয়া থিয়ৈ মাছ ফ্ৰাই কৰিবলগীয়া হৈছে। দেখিছে কেনেকৈ ফুটিলে, গোটেইখন চিটিকি পৰিলে। কেতিয়াবা বাৰু আপোনালোকৰ হয়নে এনেকুৱা? থিয়ৈ মাছখিনি লৰাইছোঁ। মোৰ হাততো পৰিলে চিটিকি। এতিয়া দেখিছে এনেকৈ থিয়ৈ ভিডিঅ' বনাইছোঁ। মোৰ হাততো পৰিলে যে, দেখাওঁ ৰ'ব আপোনালোকক। এয়া চাওক, বিশেষ একো নহ'লে বাৰু, পটককৈ উঠি দিলোঁতো। ঠাণ্ডা পানীয়ে ধুই দিলতে ভাল হৈ গ'ল। মুখে চুখে যে নপৰিলে সেইটোৱে ৰক্ষা, নহ'লে চকুৰ ওচৰত যে পৰে কেতিয়াবা বহুত অশান্তি লাগে। এয়া মাছ ফ্ৰাই কৰি হৈ গ'ল। পাঁচফোৰণ কেইটামান তেলতে দি এয়া বইল কৰি থোৱা জাতিলাও, আলু, বিলাহীৰে চব্জিখিনি ধুনীয়াকৈ ভাজিলোঁ, যেতিয়ালৈকে ধুনীয়াকৈ গলি নগ'লে তেলৰ লগত। এয়া ধুনীয়াকৈ ভাজি হোৱাৰ পিছত অলপ গৰম পানী দি দিম, তাৰপাছতে মাছ দি দিম। আপোনালোকে এনেকৈ ভাজেনে বাৰু? মই প্ৰায় মাছৰ আঞ্জা বনালে, যদি সময়টো নাটনি হয়, প্ৰায় মই বইল কৰিয়ে বনাওঁ। বজাৰৰ ফুলকবি বনালেতো বইল কৰিয়ে দিওঁ, পানীখিনি পেলাই এনেকেই ভাজি দিওঁ। ভাজি হ'লেই আৰু প্ৰায়। এয়া খানা বনাই হ'লেই। এয়া মই আমাৰ পাকঘৰটো অকণমান সৰু আৰু অকণমান ডাঙৰ কৰিম, সেইকাৰণে খুঁটা পুতি থোৱা হৈছে। ওপৰত টিং লগালেই হৈ যাব আৰু তেতিয়া দেখাম বাৰু আপোনালোকক। এয়া মানুহজন আহি মাজতে খেল চাই আছিলে, তথাপি মোৰ ওচৰলৈ আহিলে, আহি মাছ অকণ টেষ্ট কৰি গ'লহি। আৰু এয়া আমাৰ খানা হৈ গ'ল, ভাত পানী বাঢ়ি এয়া খাবলৈ বহিছোঁ। সকলো ভাগে ভাগে বহিছে। এয়া মাছ ফ্ৰাই, মাছৰ আঞ্জা, অকণ কচু ভাজি আছিলে দিনৰ, আৰু সৰু আলুগুটি ভাজি। যা যোগাৰ কৰি খাবলৈ আমি বহিম আৰু এতিয়া। লগতে আমাৰ মিঠু আহিছে ভাত খাবলৈ। তাই কি ধুনীয়াকৈ দুটা চুমা দিব, চাব দেই আপোনালোকে। এতিয়া মই ভাত খাম নহয়, মোৰ মুখৰ পৰাই ভাত খাব। টেবুলত কেতিয়াবাহে খায়, দেখিছে।